মইনা পাৰিজাতৰ প্ৰতিষ্ঠা দিৱস যিটো তাৰিখত এটা অনুষ্ঠানক জন্ম দিয়া হয় সেই অনুষ্ঠানটোকে প্ৰতিষ্ঠা দিৱস হিচাপে পালন কৰা হয়। অংকুৰ মইনা পাৰিজাতে আজিৰ তাৰিখত 29টা বৰ্ষ গঢ়িছে। প্ৰতিষ্ঠা দিৱস আয়োজন কৰি আজি আমাৰ অংকুৰ মইনা পাৰিজাতৰ 29তম প্ৰতিষ্ঠা দিৱস। ইতিমধ্যে আমি সগৌৰৱে 28টা বছৰ অতিক্ৰম কৰাৰ পাছত আমি এইবাৰ 29তম প্ৰতিষ্ঠা দিৱস আয়োজন কৰিছোঁ। আজি আমাৰ দিনজোৰা কাৰ্যসূচী আয়োজন কৰিছিলোঁ। তাতে আমাৰ ৰাতিপুৱা প্ৰথম ভাগতে পতাকা উত্তোলন কৰিলে আমাৰ অংকুৰ মইনা পাৰিজাতৰ সভাপতি পুতুল দত্তদেৱে, স্মৃতি ৰোপণ কৰিলে অভ্যৰ্থনা সমিতি মৃদুল শইকীয়াদেৱে, বৃক্ষৰোপণ কৰিলোঁ মই বিনোদ দত্তদেৱে। আৰু লগতে ইয়াৰ পাছত মইনাসকলৰ মাজত বিভিন্ন সাহিত্য প্ৰতিযোগিতা, ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত হয়। ইয়াৰ পাছত এখন আমাৰ মুকলি সভা আৰু লগতে শিশুসকলৰ মাজত বঁটা বিতৰণী সভা অনুষ্ঠিত হয়। আৰু ৰাতিলৈ আমাৰ সাংস্কৃতিক বিচিত্ৰানুষ্ঠান আছে। ইয়াত মইনাসকলে বিভিন্ন গীত মাতৰ লগতে দুখন একাংক নাট পৰিৱেশন কৰিব। গতিকে আমি সমূহ ৰাইজৰ উপস্থিতি কামনা কৰিছোঁ। আৰু আজিৰ দিনটো খুব সুন্দৰভাৱে পালন হৈ গৈছে। আজি আমাৰ মুকলি সভাত সদৌ অসম মইনা পাৰিজাতৰ সম্পাদক ডাঙৰীয়া বীৰেন কলিতাদেৱ আৰু গোলাঘাট জিলা মইনা পাৰিজাতৰ সভাপতি যোগেন দত্তদেৱ উপস্থিত থাকে। বহুতো গণ্যমান্য ব্যক্তিৰ উপস্থিতিত আজি মুকলি সভাখন যথেষ্ট গাম্ভীৰ্যপূৰ্ণ হয়। ধন্যবাদ।